গুফাটোতে সোমাই আছো, যাৰ কাৰণে মই বহুত দিন মানুহৰ মাংস খাবলৈ পোৱা নাই। জীৱ-জন্তুৰ মাংস খাই খাই আমনি লাগি গৈছেগৈ। আজি মোৰ বহুত মানুহৰ মাংস খাবলৈ মন গৈছে, কিন্তু মই এইটো ৰূপত যদি মানুহৰ ওচৰলৈ যাওঁ তেতিয়া মানুহে মোক ভূত বুলি তাতে মাৰি পেলাব। সেইকাৰণে মই এতিয়াই মোৰ ৰূপ সলনি কৰিব লাগিব। এতিয়া মানুহে মোক ভূত বুলি কেতিয়াও চিনি নাপায়। আইতা, তুমি ইমান ধুনীয়া ধুনীয়া বেলুন বিক্ৰী কৰিছা। এটা বেলুনত কিমান টকা? তুমি বেলুন ভাল পোৱা নেকি? আইতা, মই বেলুন খেলি বহুত ভাল পাওঁ। তেনেহলে মই তোমাক এটা বেলুন বিনামূলীয়াকৈ দিম। তুমি তাৰ কাৰণে পইচাও দিব নালাগে। সঁচাকেনে আইতা? সঁচাকৈ। বেলুনৰ বিনিময়ত তুমি মোক 1 টকাও দিব নালাগে। এয়া লোৱা, ধুনীয়া বেলুন, আৰু তুমি গোটেই দিনটো বেলুনৰ লগতেই খেলি থাকিবা। বাবু, তই খেলি থকা এই বেলুনটো ক'ত পালি? আৰু তোৰ ওচৰত দেখোন পইচাও নাছিলে বেলুন কিনিবৰ কাৰণে। তই এই বেলুনটো ক'ৰ পৰা আনিলি? ক, সোনকালে ক। নহয় মা, মই এই বেলুনটো কিনা নাই। বেলুন বিক্ৰী কৰা আইতাজনীয়ে মোক এই বেলুনটো বিনামূলীয়াকৈ দিছে। মোৰ পৰা 1 টকাও লোৱা নাই। মোক খেলিবলৈ দিছে। কি খেলিবলৈ দিছে? আজিৰ দিনৰ মানুহে পইচা নিদিলে একো বস্তুৱে নিদিয়ে, আৰু সেই মানুহগৰাকীয়ে এই বেলুনটো বিনামূলীয়াকৈ দিছে। মই বুজি নাপালো, কিয় বা দিছে এনেকৈ। আইতা গৰাকীয়ে চাগে মোক বহুত ভাল পায়, সেইকাৰণে মোক এই বেলুনটো খেলিবলৈ দিলে। জানো পাই, ভগৱানেহে জানে। মই কেনেকৈ ওপৰলৈ আহিছো? মোক এই বেলুনটোৱে কিয় ওপৰলৈ লৈ গৈছে? মইছো বহুত ওপৰলৈ গুচি আহিলো। মা, মোক বচোৱা। এই সাধাৰণ বেলুনটোৱে মোক কেনেকৈ ইমান ওপৰলৈ লৈ আনিলে? যদি মই এতিয়া বেলুনৰ ৰছীডাল এৰি দিওঁ তেতিয়া মই তলত পৰি যাম আৰু মই বহুত দুখ পাম। মা, মোক বচোৱা। মোক এই বেলুনটোৱে ওপৰলৈ লৈ গৈ আছে। মোক বচোৱা তুমি। আইতা, তুমি আকাশত উৰি উৰি কেনেকুৱা লাগিলে? এতিয়া তুমি ঘৰলৈ যাবলৈ কেতিয়াও নোৱাৰা। তুমি সদায় মোৰ লগতে থাকিব লাগিব ইয়াত। বাবু, বাবু, তুমি ক'ত আছা? তুমি সোনকালে আহি গাখীৰ এগিলাচ খাই লোৱাহি। তাৰ পিছত যিমান বেলুনৰ লগত খেলি থাকিবা। সি চাগে লগৰবোৰক বেলুন দেখাবলৈ গুচি গ'ল। যেতিয়া আহে তেতিয়াই তাক গাখীৰ গিলাচ খাবলৈ দিম। ৰাতি হৈ গ'ল আৰু বাবু এতিয়ালৈকে ঘৰ অহা নাই। সি লগৰবোৰৰ লগত ইমান খেলিছেনে? আগতে চোন ৰাতি হোৱাৰ লগে লগে ভয়তে ঘৰ সোমাবলৈ বিচাৰে, আৰু আজি ঘৰলৈকে অহা নাই সি। ইমান ৰাতিখন বাহিৰত খেলি থকাটো ভাল নহয়। মই তাক লৈ আনোগৈ। বাবুৱে দেখোন সদায় লগৰবোৰৰ লগত ইয়াতে খেলি থাকে, আৰু আজি দেখোন ইয়াতে নাই। ককাইদেউ, মোৰ ল'ৰা বাবুক দেখিছিলে নেকি? নাই দেখা নহয়। জানো কলৈ গ'ল, মই তাক বিচাৰিয়ে পোৱা নাই। মোৰ বহুত চিন্তা হৈছে। তুমি এটা কাম কৰা, লগৰবোৰৰ ঘৰে ঘৰে গৈ খবৰ কৰা। সি নিশ্চয় লগৰবোৰৰ লগতে আছে কৰবাত। ABCDEFG HIJKLMNOP। গুণগুণ, তুমি আমাৰ বাবুক দেখিছিলা নেকি? খুৰী, মই আজি বাবুৰ লগত খেলাই নাই। অহাকালি স্কুলত যিহেতু আমাৰ পৰীক্ষা আছে, সেইকাৰণে মই গোটেই দিনটো কেৱল ৰুমৰ ভিতৰত পঢ়ি আছো। হাবিত্ৰী, আজি গুণগুণ বাহিৰলৈ যোৱাই নাই। সি গোটেই দিনটো ঘৰৰ ভিতৰতে আছে। তেনেহলে বাবু কলৈ গ'ল? মই তাক চবতে বিচাৰিলো, কিন্তু ক'তো বিচাৰি নাই পোৱা। কলৈ গ'ল সি? হাবিত্ৰী, তুমি নাকান্দিবা। সি য'তে আছে ঘৰলৈ আহিব। তুমি দুখ কৰি নাথাকিবা এতিয়া। আপুনি মোক ইয়াত কিয় বান্ধি থৈছে? মোক ঘৰলৈ যাবলৈ দিয়ক। মায়ে মোক নেদেখিলে মায়ে বহুত দুখ কৰিব, বহুত কান্দিব। মই হৈছো এজনী যখিনী, আৰু মই এই হাবিৰ মাজতে থাকো। মই তোক এৰিবৰ কাৰণে তোক ধৰা নাই, মই তোক খাবৰ কাৰণে ধৰিছো। তহঁতৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালী 10টামান খালেহে মোৰ পেট ভৰিব। সেইকাৰণে মই তোক এতিয়া নাখাওঁ। যেতিয়া 10টামান ল'ৰা ছোৱালী গোট খাব ইয়াত, তেতিয়া মই একেলগে খাম। ৰাতিপুৱা হৈ গ'ল। ল'ৰাটো ক'ত আছে, কি কৰিছে, একো খবৰে নাই পোৱা। এনেকে বহি দুখ কৰি থাকিলে নহ'ব। মই তাক আকৌ এবাৰ গাঁৱত বিচাৰি যাওঁ। হয়তো সি কাৰোবাৰ ঘৰত আছে, নহ'লে ক'ৰবাত খেলি আছে। যোৱাকালি কেৱল এটা ল'ৰাহে ধৰিব পাৰিলো, কিন্তু আজি যেনে তেনে কৰি 5টামান ল'ৰা ছোৱালী ধৰিবই লাগিব। তাৰ পিছতহে মই গোটেইবোৰ একেলগে খাব পাৰিম। গুণগুণ, আজি পৰীক্ষা যি প্ৰশ্ন আহে সকলো প্ৰশ্নৰ উত্তৰ লিখি থৈ আহিবা। এটাও এৰি নাহিবা।
হ'ব মা এতিয়া বলা সোনকালে বলা স্কুললৈ মই মনি বেগটো আনিবলৈকে পাহৰিলো ৰবি মই পুতুকেনে ঘৰৰ পৰা মনি বেগটো লৈ আনোগৈ যোৱা সোনকালে যোৱা বেলুন লাগিব নেকি তোমাক মোৰ বেলুন বহুত ভাল লাগে কিন্তু বেলুন কিনিবলৈ মোৰ ওচৰত 1 টকা এটাও নাই মই সকলো ল'ৰা ছোৱালীক বিনামূলীয়াকৈ বেলুন দি আহিছো মোক পইচা দিব নালাগে মই তোমাক বিনামূলীয়াকৈ বেলুন দিম গুনগুন ক'ত গ'ল হিচোন খন্তে সময় আগত ইয়াতে আছিলে মা তুমি ওপৰলৈ চোৱা মই ওপৰত আছো মই গুনগুন তই ওপৰত কি কৰি আছ তোৰ পৰীক্ষা নাই নেকি সোনকালে তললৈ নাম তই মা মই তলত নামিব নোৱাৰো যদি মই বেলুনৰ ৰছীডাল এৰি দিওঁ তেতিয়া মই তলত নামিম আৰু মোৰ ভৰি হাত সব ভাঙিব মই তলত নানামো গুনগুনে খেলি থকাৰ নিচিনাকৈ যোৱাকালি বাবুৱেও এটা বেলুনৰ লগত খেলি আছিলে আৰু তাৰ পিছতে সি নাইকিয়া তাক মই বিচাৰি এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই গুনগুন কবিতা তুমি দুখ নকৰিবা আমি এনেকে দুখ কৰি কান্দি থাকিলে আমাৰ ল'ৰা কেতিয়াও আমি বিচাৰি নাপাম এতিয়া আমি গোটেই গাঁৱৰ মানুহ মিলি আমি সেই বেলুনৰ পিছে দৌৰি যাব লাগিব তেতিয়াহে গম পাম বেলুনটোৱে আমাৰ ল'ৰা ছোৱালীকেইটাক কলৈ লৈ গৈছে তুমি ঠিকেই কৈছা বলা আমি বেলুনৰ পিছে আমি যাব লাগিব এতিয়া বলা আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন আমাৰ ল'ৰা দুটাকে বেলুনে উৰুৱাই লৈ গ'ল কিন্তু কলৈ লৈ গ'ল আমি বিচাৰিয়ে নাপালো বহুত দৌৰিলো বেলুনৰ পিছে কিন্তু বিচাৰি নাপালো আমাক সহায় কৰক বেলুনে কেনেকৈ মানুহক উৰুৱাই লৈ যাব পাৰে বৰ আচৰিত কথা দেই আমিও এইবোৰ একো বুজি পোৱা নাই কি হৈ আছে কিন্তু মই নিজ চকুৰে দেখিছিলো গুনগুনে এটা বেলুনক ধৰি ওপৰলৈ গৈ আছে তাৰ পিছত আমি বেলুনৰ পিছে দৌৰিলো কিন্তু বেলুনটো আৰু গুনগুন এখন হাবিৰ মাজত সোমাই গ'ল আৰু তাৰ পিছত আমি আৰু বিচাৰি নাপালো সিহঁতক মই জনামতে বাবুৱে কৈছিলে যে বেলুন বিক্ৰী কৰিবৰ কাৰণে এগৰাকী বুঢ়ী মানুহ আহিছিলে তোমালোকে এতিয়া দুখ নকৰিবা অহাকালি যিহেতু সেই বুঢ়ী মানুহগৰাকী পুনৰ আহিব গাঁৱলৈ বেলুন বিক্ৰী কৰিবৰ কাৰণে তেতিয়া আমি সেই মানুহগৰাকীক ধৰিম আৰু সকলোবোৰ কথা সুধিম তোমালোকে দুখ নকৰিবা তহঁতৰ উৎপাত বেছি হৈছে তহঁতক মই আৰু বেছি দিন এনেকে পিঞ্জৰাৰ ভিতৰত ভৰাই নাৰাখো সোনকালে তহঁতক খাই পেলাম ভাবিছিলো আজি ল'ৰা ছোৱালী অলপমান বেছিকে ধৰিব পাৰিম বুলি কিন্তু নোৱাৰিলো কালি নিচিনাকৈ আজিও কেৱল এটাহে ধৰিব পাৰিলো অহাকালি মই যেনে তেনে কৰি হলেও 5টামান ল'ৰা ছোৱালী ধৰিবই লাগিব কাৰণ ইহঁত দুটাক দেখি মোৰ ভোক বাঢ়ি গৈ আছে কিন্তু ইহঁতক খালে মোৰ কেতিয়াও পেট নভৰে বেলুন লাগিব নেকি বেলুন মোৰ ল'ৰাটো তাৰ যোৱাকালি পৰীক্ষাও আছিলে ই পৰীক্ষাও দিব নোৱাৰিলে গোটেই দিনটো পঢ়ি মোৰ ল'ৰাটো কোনে ধৰি লৈ গ'ল হেৰা তুমি অকণমান সাহসেৰে থিয় হৈ থাকাচোন কেৱল তোমাৰ ল'ৰাকে ধৰি লৈ যোৱা নাই নহয় সাবিত্ৰীৰ ল'ৰাটোকো ধৰি লৈ গ'ল কিন্তু কেনেকে ইমান সাহসত থিয় হৈ আছে দেখি চাইচোন তুমি এনেকে কন্দা কথা কৈ নাথাকিবা কান্দি থাকিলে আমাৰ ল'ৰাক যেন আমি ঘূৰাই পাম আপুনি কি বুজি পাব মোৰ যে তালৈ কিমান মনত পৰিছে কেৱল মইহে গম পাওঁ গোটেই ৰাতিটো সি কি কৰিছে কি খাইছে ক'ত হৈছে মই একো গম নাপাওঁ মোৰ বহুত চিন্তা হৈছে তালৈ মোৰ ল'ৰাটোক যোনে লৈ গৈছে নহয় যদি মই লগ পাওঁ কেতিয়াবা তেতিয়াহ'লে মই কি অৱস্থা কৰিম নিজেও গম নাপাব কেতিয়াও কবিতা তুমি দুখ নকৰিবা আমাৰ গুণগুণক আমি পুনৰ ঘূৰাই পাম গোটেই গাঁৱৰ মানুহখিনি আমাৰ লগত আছে আমাক সহায় কৰিবৰ কাৰণে আহিছে আমাৰ গাঁৱত কোনে এনেকুৱা কাণ্ড কৰি আছে যোনে প্ৰথমে বিনামূলীয়াকৈ বেলুন দিয়ে আৰু সেই বেলুনে উৰুৱাই লৈ যায় অচিনাকি ঠাইলৈ তাকেহে কথাটো ময়ো বুজিয়ে পোৱা নাই আজিও বেলুন বিক্ৰী কৰিবলৈ আহিব নহয় মানুহগৰাকী তেতিয়া আমি সেই মানুহগৰাকীক ধৰিব লাগিব আৰু সকলোবোৰ কথা সুধিব লাগিব বেলুন লাগিব নেকি বেলুন বেলুন বিক্ৰী কৰা মানুহজনী আহি গ'ল চা তই কোন হয় তোক আমি আগতে গাঁৱত কেতিয়াও দেখা নাই আৰু তই এইবোৰ কেনেকুৱা ধৰণৰ বেলুন বিক্ৰী কৰিছ আমাৰ গাঁৱৰ দুটা ল'ৰাই এই বেলুনত ধৰি ওপৰলৈ উৰি গুচি গ'ল ক'ত আছে খবৰ নাই তোক আজি আমি এৰি নিদো আমাৰ ল'ৰাকেইটাক ক'ত ৰাখিছ ক'ত থৈছ তই এতিয়া ভালে কহ মই একো নাজানো মোক যাবলৈ দিয়ক আমি এতিয়া সকলোৱে মিলি এই মানুহজনীক ধৰি ৰাখিব লাগিব লগতে বিক্ৰী কৰা এই বেলুনখিনিও ধৰি ৰাখিব লাগিব তেতিয়াহে এজনীয়ে সকলোবোৰ কথা সঁচাকে ক'ব এতিয়া তই কলৈ যাব পাৰিবি আমাৰ গাঁৱৰ ল'ৰা দুটাক তই ক'ত ৰাখিছ ক সোনকালে ক মই ভূত হয় আৰু মই সৰু ল'ৰা ছোৱালী যিমান আছে পৃথিৱীত সকলোবোৰকে খাই পেলাম আৰু এতিয়া তহঁতি যিহেতু মোক ইমান অত্যাচাৰ কৰিছ সেইকাৰণে মই তহঁতকো খাই পেলাম
ভূত ঐ কোন আছ মোক বচা মোক বেলুনে উৰুৱাই লৈ গৈছে বচা মোক তই চিন্তা নকৰিবি আমি তোক একো হ'বলৈ নিদিওঁ আজি বেলুনৰ ৰহস্য আৰু সেই ভূতজনীৰ ৰহস্য আমি উলিয়াই এৰিমেই যাদৱে আমাক সহায় কৰিবলৈ আহিছিলেহে এতিয়া বেলুনে তাকো লৈ গ'ল এতিয়া ক'ত লৈ পেলাব ঠিকনা নাই এইবোৰ সকলো সেই ভূতনীজনীয়ে কৰি আছে আৰু ভূতনীজনীয়ে কেৱল মানুহে খায় বোলে মই আজি সেইজনীক ধৰিমেই আৰু গুণগুণ বাবু আৰু যাদৱক সেইজনী হাতৰ পৰা লৈ আনিমেই মই লাভ নাই একো লাভ নাই সেইজনী মই নিজ হাতেৰে ধৰিছিলো কিন্তু সেইজনী নিজে নিজে নাইকিয়া হৈ গ'ল কাৰণ সেইজনী ভূত হয় সেইকাৰণে নাইকিয়া হৈ থাকিব পাৰিলে সকলো সমস্যাৰে সমাধান থাকে আৰু আমিও এই সমস্যাৰ সমাধান উলিয়াব লাগিব ভগৱানে আমাক সহায় কৰিব গুণগুণক মই কি কেতিয়াও বিচাৰি নাপাম নেকি মোৰ ল'ৰাটো আমি এটা কাম কৰিব লাগিব সকলোৱে মিলি হাবিৰ মাজলৈ সোমাই যাব লাগিব আৰু ভূতে যিহেতু জুইলৈ বহুত ভয় কৰে ভূতৰ দুৰ্বলতা কেৱল জুই সেইকাৰণে আমি সকলোৱে হাতত জুই লৈ যাব লাগিব তেতিয়া ভূত নিজে নিজে নাইকিয়া হৈ যাব আৰু আমি গুণগুণ যাদৱ আৰু বাবুক লৈ আনিব পাৰিম হাবিৰ মাজৰ পৰা তহঁতক মই বহুত দিন অপেক্ষা ৰাখিলোঁ আজি তহঁতৰ শেষ দিন একেবাৰে অন্তিম দিন আৰু মই অপেক্ষা নকৰোঁ আজি মই তহঁতক খাই পেলাম আমাক নাখাব ঘৰলৈ যা এই বেলুনটোৱে মোক কলৈ লৈ আনিছে মোক এই বেলুনটোৱে এয়াচোন চমৎকাৰ হৈ গ'ল দুটা সৰু সৰু ল'ৰা খালে মোৰ কেতিয়াও পেট নভৰিব এতিয়া এটা ডাঙৰ মানুহ খাম মোৰ পেট এবছৰলৈ ভৰি থাকিব আপুনি আমাক খাব বুজিছো কিন্তু আমাক কেঁচাই নাখাব আমি বহুত কষ্ট পাম আপুনি জুই একুৰা জ্বলাওক আৰু তাতে আমাক সিজাই পকাই ধুনীয়াকে খাব তেতিয়া আমি কষ্ট নাপাওঁ জুই মই ভাল নাপাওঁ কাৰণ জুই হৈছে মোৰ শত্ৰু ডাঙৰ শত্ৰু য'ত জুই জ্বলি থাকে তাত মই কেতিয়াও যাব নোৱাৰোঁ জুইলৈ মোৰ বহুত ভয় লাগে মা তহঁতি ইয়ালৈ কেনেকৈ আহিলি আৰু মই হাবিত যে থাকোঁ সেইটো তহঁতি কেনেকৈ গম পালি মই জুইলৈ বহুত ভয় কৰোঁ মোৰ ওচৰলৈ নাহিবি মই জুইলৈ বহুত ভয় কৰোঁ তই এইখন গাঁও এৰি একেবাৰে গুচি যা গুচি যা যিমান পাৰ সোনকালে এখন গাঁও এৰি গুচি যা যদি নাযাওঁ তেতিয়াহ'লে আমি সকলোৱে তোৰ চাৰিওফালে এনেকৈ জুই লৈ ঘূৰি ফুৰিম গুচি যাম মই এখন গাঁও এৰি গুচি যাম আৰু কেতিয়াও নাহোঁ ইয়ালৈ